নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম কেৰিয়াৰ মিছনলৈ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম SBIৰ ফালৰ পৰা নতুনকৈ মুকলি হোৱা SBI PO, যাক নেকি প্ৰবেশ্যনাৰী অফিচাৰ বুলি জনা যায়, সেই পদসমূহৰ বাবে এপ্লাই কৰিবলৈ কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, বয়সৰ সময়সীমা, এডুকেশ্যন কোৱালিফিকেশ্যন সকলোখিনি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। এই পদসমূহৰ বাবে এপ্লাই অলৰেডি আৰম্ভ হৈ গৈছে 18 জুনৰ পৰা, আৰু ইয়াৰ এপ্লাইৰ লাষ্ট ডেট হৈছে 8 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ বাবে টোটেল ভেকেঞ্চি হৈছে 1500টা। আৰু বয়সৰ সময়সীমা হৈছে মিনিমাম 21 বছৰ আৰু মেক্সিমাম 30 বছৰলৈকে হ'ব লাগিব। আৰু তাৰপিছত বয়সটো কেলকুলেট কৰা হ'ব 1 এপ্ৰিল 2026 মতে। তাৰমানে 1 এপ্ৰিল 2026 চনত আপোনাৰ বয়স যিমান হৈছিল সেই হিচাপে বয়সটো কেলকুলেট কৰা হ'ব। আৰু ইয়াত OBC নন ক্ৰিমিনেলৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন দিয়া আছে। আৰু তাৰপিছত ST SC কেণ্ডিডেটৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া আছে। তাৰপিছত PWD কেণ্ডিডেটৰ বাবে বয়সৰ সময়সীমা 10 বছৰ, 13 বছৰ, 15 বছৰ দিয়া আছে। PWD কেণ্ডিডেট মানে PWD URৰ কাৰণে বেলেগ, PWD OBCৰ কাৰণে বেলেগ, PWD SC STৰ কাৰণে বেলেগ। তাৰপিছত এক্স ছাৰ্ভিচমেন কেণ্ডিডেটৰ বাবে 5 বছৰলৈকে এজ ৰিলেক্সেশ্যন দিয়া আছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন বিচাৰিছে। BA হওক বা BSc হওক বা BCom হওক, মাত্ৰ গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল গভাৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ আণ্ডাৰত। আৰু ফাইনেল ইয়াৰ বা ফাইনেল ছেমিষ্টাৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। মাত্ৰ 30/9/2026 এই তাৰিখটো দিয়া আছে নহয়, এই তাৰিখৰ আগতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব। আৰু ইয়াৰ প্ৰিলিমিনেৰী এক্সামিনেশ্যন আৰম্ভ হ'ব আগষ্ট মাহত, মেইনছ হ'ব ছেপ্টেম্বৰ, আৰু ইয়াৰ ইণ্টাৰভিউ হ'ব অক্টোবৰ বা নৱেম্বৰ মাহৰ ভিতৰত। আৰু ইয়াৰ এপ্লিকেশ্যন ফিজ হৈছে 750 টকা আনৰিজাৰ্ভ কেটেগৰী EWS আৰু OBC কেণ্ডিডেটৰ বাবে। আৰু SC ST আৰু PWD কেণ্ডিডেটে কোনো ধৰণৰ ফিজ দিব নালাগে। টোটেল 3টা এক্সাম দিব লাগিব। প্ৰথমটো হৈছে প্ৰিলিমছ, তাৰপিছত মেইনছ পাছ কৰিলে হ'ব ইণ্টাৰভিউ, তাৰপিছত প্ৰিলিমছ এক্সামিনেশ্যন টোটেল 100টা কুৱেশ্যন আহিব। তাৰে সকলোৰে ছেকশ্যন ৱাইজ টাইমিং টেবল থাকিব। প্ৰতিটো ছেকশ্যনৰ বাবে 20 মিনিট, ইংলিছ লেংগুৱেজৰ বাবে 40 কুৱেশ্যন 20 মিনিট, কোৱান্টিটিভ এপ্টিটিউডৰ বাবে 30টা কুৱেশ্যন 20 মিনিট, ৰিজনিং এবিলিটিৰ বাবে 30টা কুৱেশ্যন 20 মিনিট, টোটেল 1 ঘণ্টা হ'ব। তাৰপিছত হ'ব মেইনছ এক্সামিনেশ্যন। এইবোৰ হৈছে ছাবজেক্ট, এইবোৰৰ ওপৰত কুৱেশ্যন আহিব। চ' মই PDF-খন গোটেই টেলিগ্ৰামত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি গোটেই PDF-খন এবাৰ চাই ল'ব পাৰিব। মই ডিছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংকটো দি দিম, আপোনালোকে তাৰ পৰা PDF-খন ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুন জব আপডেটখিনি পাবৰ কাৰণে থেংক ইউ, ধন্যবাদ।